মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় নম্বৰ 4 পদাৰ্থ, ধাতু আৰু অধাতু নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। এক্সাৰচাইজ অৰ্থাৎ অনুশীলনীত 1 নম্বৰত কি দিছে? তলৰ কোণবোৰক পিটি পিটি পাতল আকাৰলৈ নিব পাৰি। ইয়াৰ অপশ্যন কেইটা দিছে কি? এ জিংক, বি ফসফৰাছ, চি গন্ধক, ডি অক্সিজেন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এ জিংক। ইয়াত জিংক হৈছে নমনীয়তা আৰু অনমনীয়তা ধাতু, আনহাতে ফসফৰাছ, ছালফাৰ আৰু অক্সিজেন এনে অধাতু যিবোৰ নমনীয়তাৰ অভাৱ। 2 নম্বৰত কি দিছে? তলত দিয়া কোনটো উক্তি শুদ্ধ? ইয়াৰ এই অপশ্যনত দিছে কি? সকলো ধাতু নমনীয়, বিত দিছে সকলো অধাতু নমনীয়, চিত দিছে সাধাৰণ ধাতুসমূহ নমনীয়, ডি কিছুমান অধাতু নমনীয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি সাধাৰণতে ধাতুসমূহ নমনীয়। এইটো শুদ্ধ হ'ব, চি নাম্বাৰটো। নমনীয়তা হৈছে এনে এটা ধৰ্ম য'ত কোনো পদাৰ্থক পাতল তাৰলৈ টানিব পাৰি। সাধাৰণতে ধাতুবোৰ নমনীয় হয় আৰু ইয়াৰ ব্যতিক্ৰম পাৰা। তিনি নম্বৰত কি দিছে? খালী ঠাই পূৰ কৰা। ইয়াৰ এ নাম্বাৰ কুৱেশ্যনটো হৈছে ফসফৰাছ এবিধ অতি ডেশ অধাতু। ইয়াৰ উত্তৰটো হ'ব ফসফৰাছ এবিধ অতি সক্ৰিয় ধাতু। খ ধাতুসমূহ তাপ আৰু বিদ্যুতৰ ফাল পৰিবাহী। খাইডেন হ'ব বিদ্যুতৰ, তাৰপিছত হ'ব ভাল। গ নম্বৰত কি দিছে? তামতকৈ ল অধিক। ইয়াত হ'ব অধিক সক্ৰিয়। খাইডেন হ'ব অধিক হ'ব খালী ঠাইত। খ নম্বৰ কুৱেশ্যনত কি দিছে? ধাতুসমূহ অম্লৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰে। 4 নম্বৰ দিছে উক্তিবোৰ শুদ্ধ আৰু অশুদ্ধ চিহ্নিত কৰা। ইয়াৰ ক সাধাৰণতে ধাতুসমূহ অম্লৰ সৈতে বিক্ৰিয়া কৰে, এইটো অশুদ্ধ। খ ছডিয়াম এবিধ বৰ সক্ৰিয় ধাতু, এইটো শুদ্ধ। গ জিংক ছালফেটৰ দ্ৰৱৰ পৰা তামে জিংকক অপসাৰিত কৰে, এইটো অশুদ্ধ। কয়লা টানি তাৰৰ ৰূপ দিব নোৱাৰি, এইটো বা দিব কয়লা টানি তাৰৰ ৰূপ দিব পাৰি, এইটো অশুদ্ধ। এ জেনাৰেলি নন মেটেলছ ৰিয়েক্ট উইথ এচিডছ, এইটো ফলছ হ'ব, ফলছ। বি sodium is a very reactive metals, এইটো ট্ৰু হ'ব। চি copper displays zinc from zinc sulfate solutions, এইটো false হ'ব। ডি coal can be drawn into wires, এইটো false হ'ব। 5 নম্বৰ দিছে তলৰ ধৰ্মসমূহৰ ওপৰত ভিত্তি কৰি ধাতু আৰু অধাতুৰ পাৰ্থক্য লিখা। ধৰ্ম ব্যৱহাৰিক ৰূপ বা বাৰ্ষিক ৰূপ ধাতুত চিকমিকিয়া আৰু অধাতুত অনুজ্জ্বল। কঠিনতা ধাতুত কঠিন আৰু অধাতুত কোমল। 3 নম্বৰ ঘাত সহনীয়তা, এইটো ধাতুক কোবাই পাতৰ আকাৰত গঢ় দিব পাৰি, অধাতুক কোবালে গুৰি হৈ যায়। নমনীয়তা ধাতুক টানি তাৰৰ আকাৰ দিব পাৰি, অধাতুক টানি তাৰৰ আকাৰ দিব নোৱাৰি। 5 নম্বৰ তাপ পৰিবাহিতা, এইটো ধাতুত সুপৰিবাহী আৰু অধাতুত কুপৰিবাহী। 6 নম্বৰ বিদ্যুতত
বিদ্যুৎ পৰিবাহিতা আৰু ধাতুত সুপৰিবাহী আৰু অধাতুত কুপৰিবাহী। এপিয়াৰেঞ্চ এইটো মেটেলত লাষ্টাৰ্ছ আৰু নন মেটেলত ডুল। হাৰ্ডনেছ এইটো মেটেলত হাৰ্ড আৰু নন মেটেলত ছফ্ট। মেলিয়েবিলিটি এইটো মেটেলত হেভ প্ৰপাৰ্টি অফ মেলিয়েবিলিটি, নন মেটেলত ডু নট হেভ প্ৰপাৰ্টি নন মেলিয়েবিলিটি। ডাক্টিলিটি হেভ প্ৰপাৰ্টি অফ ডাক্টিলিটি আৰু নন মেটেলত হ'ব ডু নট হেভ দ্য প্ৰপাৰ্টি অফ ডাক্টিলিটি। 5 নম্বৰত বেড কণ্ডাক্টৰ বা হিট কণ্ডাক্টৰ। Heat conductions, good conductor of heat, non-metal, bad conductor of heat. 6 number conductor of electricity, good conductor of electricity, bad conductor of electricity. কাৰণ দৰ্শোৱাত ক নম্বৰ দিছে খাদ্য সামগ্ৰী মেৰিয়াবলৈ এলুমিনিয়ামৰ পাত ব্যৱহাৰ কৰা হয়। ইয়াৰ উত্তৰ হ'ব খাদ্য সামগ্ৰীত এলুমিনিয়ামৰ পাত মেৰিয়ালে ই খাদ্যত অক্সিজেন আৰু অন্যান্য বস্তুৰ বিক্ৰিয়া ঘটাত বাধা দিয়ে, যাৰ ফলত খাদ্যবস্তুৰ সোৱাদ আৰু গুণাগুণ অটুট থাকে। ধাতুৰ ঘাতসহনীয়তা গুণৰ বাবে আমি এলুমিনিয়ামৰ ধাতুৰ পাত তৈয়াৰ কৰিব পাৰিছোঁ। এলুমিনিয়াম ফয়েলছ আৰ ইউজড টু ৱাৰ্প ফয়েল আইটেম, ফুড আইটেম। ইয়াৰ উত্তৰ হ'ব এলুমিনিয়াম ইজ মেলিয়েবল এণ্ড কেন বি ড্ৰন ইনটু টিন শ্বীটছ, হেন্স এলুমিনিয়াম ফয়েলছ আৰ ইউজড টু ৱাৰ্প ফুড আইটেম। খ নম্বৰ জলীয় পদাৰ্থ তপাতবলৈ ব্যৱহাৰ কৰা নিমজ্জিত দণ্ডবৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত। আৰু উত্তৰত হ'ব ধাতুবোৰ হৈছে তাপ আৰু বিদ্যুতৰ সুপৰিবাহী, সেয়েহে জলীয় পদাৰ্থৰ তপাবলৈ ব্যৱহাৰ কৰা নিমজ্জিত দণ্ডবৰ ধাতৱীয় পদাৰ্থৰে নিৰ্মিত। Impression rods for heating liquid are made of the metallic substance. Impression rods for heating liquids are made of the metallic substance because metals are good conductor of heat and electricity. গ তামে জিংকক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে। তাম হৈছে জিংকতকৈ কম সক্ৰিয় ধাতু। জিংক ইয়াৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিবলৈ তাতকৈ অধিক সক্ৰিয় ধাতুৰ প্ৰয়োজন হ'ব। সেয়ে তামে জিংকক তাৰ লৱণ দ্ৰৱৰ পৰা অপসাৰিত কৰিব নোৱাৰে। Copper cannot displace zinc from its salt solutions. Copper cannot displace zinc from its salt solution because zinc is more reactive than copper. খ ছডিয়াম আৰু পটাছিয়াম কেৰাচিনত ডুবাই ৰখা হয়। ইয়াৰ উত্তৰত হ'ব ছডিয়াম আৰু পটাছিয়াম হৈছে বৰ সক্ৰিয় ধাতু। ইহঁতে অক্সিজেন আৰু পানীৰ সৈতে প্ৰবলভাৱে বিক্ৰিয়া কৰি প্ৰচুৰ পৰিমাণে তাপ উৎপন্ন কৰে, সেয়েহে ইহঁতক কেৰাচিনত ডুবাই ৰখা হয়। ছডিয়াম এণ্ড পটাছিয়াম আৰ ষ্ট'ৰড ইন কেৰাচিন। ইয়াৰ উত্তৰত হ'ব ছডিয়াম এণ্ড পটাছিয়াম আৰ হাইলি ৰিয়েক্টিভ মেটেলছ হুইচ readily react with atmospheric oxygen to catch fire, hence sodium and potassium are stored in kerosene. 7 নম্বৰত কি দিছে তোমালোকে নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰ এটাত সংৰক্ষিত কৰি ৰাখিব পাৰিবা, ব্যাখ্যা কৰা। ইয়াৰ উত্তৰ হ'ব নেমু টেঙাৰ আচাৰ এলুমিনিয়ামৰ পাত্ৰত সংৰক্ষণ কৰিব নোৱাৰি, কাৰণ নেমু টেঙাত থকা এচিডে এলুমিনিয়াম ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰজেন গেছ উৎপন্ন কৰিব আৰু আচাৰখিনি নষ্ট হ'ব। Can you store lemon pickle in an aluminum utensil? Explain. ইয়াৰ উত্তৰত হ'ব pickle contain acids which react with aluminum metal for produce salt and hydrogen, hence pickle is not stored in aluminum utensil. 8 নম্বৰত কি দিছে স্তম্ভ এ থকা পদাৰ্থসমূহক স্তম্ভ বিত থকা সিহঁতৰ ব্যৱহাৰৰ লগত মিলোৱা।
সোন অলঙ্কার, লো যন্ত্রপাতি, অ্যালুমিনিয়াম খাদ্য মরোয়া, কার্বন ইন্ধন, তাম বৈদ্যুতিক তার, পাড়া থার্মোমিটার। Match the substituents given in column A with their use given column B. Gold, thermometer, iron, electric wire, aluminium, working food, carbon, jewelry, copper, machinery, mercury, fuel। ইয়ার উত্তর হব গোল্ড হব জুয়েলারি, আয়রন মেশিনারি, অ্যালুমিনিয়াম ওয়ার্কিং ফুড, কার্বন ফিউল, কপার ইলেক্ট্রিক ওয়্যার, মার্কিউরি থার্মোমিটার। 9 নম্বৰত কি ঘটিব যেতিয়া, ক নম্বৰত হ'ব তামৰ প্লেটৰ ওপৰত লঘু সালফিউৰিক এচিড ঢলা হয়। যেতিয়া কপাৰ প্লেটৰ ওপৰত লঘু সালফিউৰিক এচিড ঢলা হয় তেতিয়া তামে লঘু সালফিউৰিক এচিডৰ সৈতে বিক্ৰিয়া কৰি কপাৰ সালফেট উৎপন্ন কৰে আৰু হাইড্ৰজেন গেছ মুক্ত হয়। কপাৰ লঘু সালফিউরিক কপার সালফেট প্লাস হাইড্রোজেন Cu প্লাস H2SO4 CuSO4 plus H2. Dilute sulfuric acid is poured and copper plate. No reaction occurs when dilute sulfuric acid is poured and copper plate. However, when contracted sulfuric acid is poured and copper plate, hydrogen gas involved along with the formations of blue colors copper sulfuric crystals. The chemical reactions for the reaction between concentrated sulfuric acid and copper is Cu plus H2SO4 concaveric CuSO4 plus H2. কপার সালফেট দ্রবত লোর গজাল রখা হয়। কপার সালফেট CuSO4 দ্রবত যেতিয়া লোৰ গজাল Fe ৰখা হয় তেতিয়া লোৱে কপাৰ সালফেটৰ পৰা কপাৰক অপসাৰিত কৰে। লো কপাৰ সালফেট ferrous sulfate copper. B. Iron nails are placed in the copper sulfate solutions. ইয়াৰ উত্তৰ হ'ব irons being more reactive displace copper from copper sulfate. In these reactions, the blue color of copper sulfate fades and there is depositions of copper on the iron nail. 10 নম্বৰ দি আছে সলনিয়ে এটুকুৰা জ্বলন্ত এঙাৰ লৈ তাৰ পৰা ওলোৱা গেছখিনি পৰীক্ষানলী এটাত সংগ্ৰহ কৰিলে। তেওঁ কেনেদৰে গেছৰ প্ৰকৃতি জানিব পাৰিব? পৰীক্ষানলীত সংগ্ৰহ কৰা গেছখিনিত অলপ পানী যোগ কৰিলেই দেখা যাব যে পানীখিনিত গেছ দ্ৰৱীভূত হৈছে। এতিয়া দ্ৰৱত নীলা লিটমাছ কাগজেৰে পৰীক্ষা কৰিলে দেখা যাব যে নীলা লিটমাছ কাগজখনৰ বৰণ ৰঙা হৈছে। ই গেছৰ আলমিক প্ৰকৃতি সূচায়। খ এই ক্ষেত্ৰত জ্বলন্ত এঙাৰ টুকুৰাৰ পৰা ওলোৱা গেছখিনি হৈছে কাৰ্বন ডাই অক্সাইড গেছ CO2 গেছ। এঙাৰ C plus oxygen O2 equal to carbon dioxide CO2. How will she find the nature of the gas? Write between word equations of the all reactions taking place in this process. In the test tube constituting gas, add a few drops of water. Now cover the test tube and shake well. After shaking, test in solutions with blue litmus. It will change from blue to red. Those gas is acidic in nature. Charcoal react with oxygen to form carbon dioxide gas.
11 নম্বৰত দিছে এদিনাখন ৰীতাই মাকৰ লগত গহনাৰ দোকানত গৈছিল। তেওঁৰ মাকে সোণাৰীজনক এডাল পুৰণি সোণাৰ গহনা পলিচ কৰিব দিলে। পাছদিনা তেওঁলোকে যেতিয়া গহনাডাল ঘূৰাই আনে তেতিয়া তেওঁলোকে দেখিলে যে গহনাডালৰ ওজন সামান্য কমিছে। ওজন হ্ৰাসৰ বাবে তেওঁলোকে যুক্তি সহকাৰে এটা কাৰণ দেখুৱাব পাৰিবনে? ইয়াৰ উত্তৰ হ'ব যেতিয়া গহনা পলিচ কৰিবলৈ দিয়া হয় তেতিয়া সোণাৰীসকলে গহনাবিধ এনেকুৱাৰেজিয়া নামৰ এবিধ দ্ৰব্যবিধত ডুবাই ৰাখে, যাৰ ফলত সোণৰ গহনাবিধৰ বশীৰ তৰপত্ৰ একুৱাজেৰিয়াত দ্ৰৱীভূত হয় আৰু গহনাবিধৰ ওজন সামান্য হ্ৰাস পায়। একুৱাৰেজিয়া নাইট্ৰিক এচিড আৰু হাইড্ৰক্লৰিক এচিড 10:3 অনুপাতত মিহলাই তৈয়াৰ কৰা দ্ৰব্যবিধক একুৱাৰেজিয়া বোলা হয়।